যেহেতু ক্লাস 10 কিতাপখন এবাৰ চেঞ্জ হৈছে সো আমাৰ মনলৈ প্ৰশ্ন অহাটো খুবেই স্বাভাৱিক যেনে ধৰক আগতকৈ এবাৰ অংকবোৰ বেছি টান হ'ব নে অলপ সহজ হ'ব যদি চেঞ্জ কৰিছে তেনেহলে কি চেঞ্জ কৰিছে চেপ্টাৰবোৰ একেই আছে নে সব বেলেগ কৰি দিলে আগৰ দৰে সকলোবোৰ চেপ্টাৰ একেই আছে নে কিবা তাত এড কৰিছে নে কিবা কমাই দিছে আৰু যদি কিবা চেপ্টাৰ কমি গৈছে তেনেহলে কোনটো চেপ্টাৰ কমিছে আৰু যদি বাঢ়িছে তেনেহলে কি চেপ্টাৰনো বাঢ়িছে আৰু নতুন কিতাপ যেহেতু আহিছে তাৰ মানে এক্সামৰ প্যাটাৰ্ন অলপ বেলেগ হ'ব কোৱেশ্চন পেপাৰো বেলেগ ধৰণে আহিব আৰু যদি বেলেগ ধৰণে কোৱেশ্চন পেপাৰ আহে তেনেহলে আগতে যে ধৰণে কোৱেশ্চন পেপাৰবোৰ কাটিছিলে তেনেদৰে এতিয়া নাকাটে নেকি অলপ ডিফাৰেন্ট হ'ব নেকি কোৱেশ্চন পেপাৰবোৰ সো এনেকুৱা বহুত ধৰণৰ কোৱেশ্চন আমাৰ মনত আহিব পাৰে যেহেতু এবাৰ কিতাপখন চেঞ্জ কৰা হৈছে আগৰ কিতাপখনতকৈ সো সকলোবোৰ আমি ডিটেইলছত আলোচনা কৰিম সো গোটেইখিনি কোৱেশ্চনৰ এনসাৰ আমি একেলগে বুজিবলৈ চেষ্টা কৰিম সো হেল্ল এভৰিৱান মই মধুমিতা আৰু মোৰ মধুমিতা টিউশন ৰুম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আগৰ কিতাপখনতকৈ এবাৰ কিতাপৰ ভলিউমটো অলপ কম তাৰ মানে অলপ পাতল বনোৱা হৈছে তাৰ মানে ইয়াত এটা চেপ্টাৰ কম আছে তাৰ মানে মই কি ক'বলৈ বিচাৰিছো গম পাইছেনে আগৰ কিতাপখনত আছিল টোটাল 15টা লেসন আৰু এইবাৰ আমি 14টা লেসন পঢ়িব লাগিব ঠিক আছে তাৰ মানে এটা লেসন আমাক উলিয়াই দিছে ইয়াৰ পৰা আৰু সেই লেসনটো হৈছে কনস্ট্ৰাকশন যাক আমি অঙ্কন বুলি কওঁ অসমীয়াত ঠিক আছে সো সেই চেপ্টাৰটো আমাক এবাৰ উলিয়াই দিয়া হৈছে এবাৰ এই চেপ্টাৰটো পঢ়িব আমাৰ নালাগে সো আমি গোটেইখিনি চেপ্টাৰ এটা এটাকৈ চাই যাম কোনটোত কি কমাইছে কি বঢ়াইছে সো প্ৰথমে আমি ৰিভিজন চেপ্টাৰটো বুজিবলৈ চেষ্টা কৰিম যে ইয়াত কি ধৰণৰ চেঞ্জেস আহিছে মানে নতুন কিতাপখন আৰু পুৰণা কিতাপখনৰ মাজত কি পাৰ্থক্য আছে ৰিভিজন চেপ্টাৰ গিটাৰ ভিতৰত সো ইয়াতে মই লিখি দিছো ডিফাৰেন্সেছবোৰ ওল্ড ভাৰ্সেস নিউ সো ৰিভিজন চেপ্টাৰখিনিত প্ৰথমটো যেটো আমি পাৰ্থক্য দেখিবলৈ পাইছো হেতু হৈছে আমাৰ পুৰণা কিতাপখন মানে ওল্ড যিখন বুক আছে সেইখনত আমাৰ কি আছিল ৰিভিজন চেপ্টাৰখিনি পাৰ্টস হিচাপত ভাগ কৰা আছিল ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্ট এন্ড থাৰ্ড পাৰ্ট বাট আমাৰ নতুন যিখন কিতাপ আছে সেইখনত কোনো ধৰণৰ পাৰ্টস হিচাপত চেপ্টাৰবোৰ ভাগ কৰা হোৱা নাই ওকে ডাইৰেক্ট R1 R2 তেনেদৰে আৰম্ভ হৈছে এক্সাৰসাইজবোৰ সো সেকেন্ড পইণ্টটো যেটো হেতু কোৱা হৈছে যে এক্সাৰসাইজ R1 ৰ পৰা R6 দেখিবলৈ পাইছিলো আমি ওল্ডখনত কিন্তু নিউখনত আকৌ R1 ৰ পৰা R5 হে এক্সাৰসাইজ টোটাল আছে ঠিক আছে সো প্ৰথমতে ওল্ড যিখন আমাৰ বুক আছিল সেইখনত ৰিভিজনত R1 যেটো চেপ্টাৰ আছিল তাত আমি প্ৰপোৰ্শনৰ অংকখিনি দেখিবলৈ পাইছিলো ঠিক আছে সমানুপাতিক যি বুলি আমি কওঁ অসমীয়াত সো সমানুপাতিক বা প্ৰপোৰ্শনৰ যিবিলাক অংক আছে সেইবিলাক আমি R1 চেপ্টাৰটো দেখিবলৈ পাইছিলো কিন্তু নিউ যিখন আছে নতুন কিতাপ আছে সেইখনত আমি স্কয়াৰ ৰুটৰ বিষয় মানে বৰ্গ বা বৰ্গমূলৰ বিষয় আমি এই R1 চেপ্টাৰটোত পঢ়িব লাগিব ওকে তাৰ পিছত যা সেকেন্ড R2 এক্সাৰসাইজ আছে সো R2 এক্সাৰসাইজটোত এলসিএম আৰু এছএফৰ বিষয় পঢ়িছিলো আমি পুৰণাখনত কিন্তু নতুনখনত কি আছে R2 যেটো আমাৰ এক্সাৰসাইজ আছে তাত আমি কিউব ৰুটৰ বিষয় পঢ়িম কাৰণ স্কয়াৰ ৰুটটো আমি কিহত পঢ়িলো R1 ত পঢ়িলো সো এবাৰ আমাৰ R2 ত থাকিব কিউব ৰুট কিন্তু পুৰণাখনত আকৌ যেটো আমাৰ R3 এক্সাৰসাইজ আছিল তাতহে আমি কিউব ৰুটৰ বিষয় পঢ়িছিলো আৰু R3 যেটো নতুনখন হ'ব সেইখনত আমি ইন্ডিসেস এন্ড পাৱাৰৰ বিষয় পঢ়িম আৰু ঠিক তেনেদৰে R4 ত আহি যাব ইয়াতে পুৰণাখনত আছিল ইন্ডিসেসৰ বিষয় কিন্তু আমি R4 যিখন নতুন ভাৰ্সন আছে সেইখনত আমি ফেক্টৰাইজেচনৰ বিষয়ে পঢ়িম মানে উৎপাদক উলিওৱা যেটো আছিল উৎপাদক বিশ্লেষণ কৰা সো সেই বিষয়ে আমি R যেটো 4 সেই এক্সাৰসাইজটোত পঢ়িবলৈ পাম ঠিক তেনেদৰে আমাৰ R5 যেটো আমাৰ পুৰণাখন আছিল সেইখন আমি ফেক্টৰাইজেচনটো R5 ত পাইছিলো কিন্তু নিউখনত ক'ত পাম R4 এক্সাৰসাইজত ঠিক তেনেদৰে R6 যেতিয়া আমি পুৰণাখনত পাইছিলো তেতিয়া আমি কি পাইছিলো এৰিয়াস এন্ড ভলিউমৰ বিষয়ে পঢ়িছিলো কিন্তু নতুন যিখন আমাৰ কিতাপ আছে সেইখনত R6 বুলি কোনো এক্সাৰসাইজ নাই R5 আছে লাষ্ট লৈকে আৰু R5 লাষ্ট যেটো এক্সাৰসাইজ হেতু আমি ট্ৰায়াঙ্গলৰ বিষয়ে পঢ়িম আৰু এই সকলোবোৰ ক্লাস 9 ত আমি পাই হিছো হেবোৰকে আমাৰ ৰিভাইজ কৰিব লাগিব হেকাৰণে এটো চেপ্টাৰৰ নাম ৰিভিজন হয় সো তাৰ পিছত যদি আমি ৰিয়েল নাম্বাৰ মানে ফাৰ্স্ট চেপ্টাৰ যেটো তালৈকে যাও তেতিয়া আমি দেখিবলৈ পাও যে ওল্ড যিখন কিতাপ আছিল সেইখনত 1.1 ৰ পৰা টোটাল 1.5 টা চেপ্টাৰ আছিল কিন্তু নিউ যিখন বুক আছে আমাৰ সেইখনত কি আছে 1.1 and 1.2 মাত্ৰ দুটা চেপ্টাৰ দেখিবলৈ পাম ঠিক তেনেদৰে সেকেন্ড পইণ্টটো হ'ল আমাৰ যেটো 1.1 আছিল আগতে সেইখনত ইউক্লিডছৰ ডিভিজন যেটো এলগৰিথম
মেথড আছিলে হেতুত আমাৰ এলচিএম আৰু এছচিএফ উলিয়াব দিছিলে কিন্তু নিউখন যিখন সেইখনত ডাইৰেক্ট এলচিএম এণ্ড এছচিএফৰ কোৱেশ্চন দেখিবলৈ পোৱা গৈছে ঠিক তেনেদৰে কোৱেশ্চনছ আমাৰ টোটেল 1.1ত 7টা আছিলে কিন্তু 1.1ত নিউ যিখন আছে সেইখনত টোটেল 17টা কোৱেশ্চন এড কৰা হৈছে তাৰ মানে 10টা কোৱেশ্চন এক্সট্ৰা ইয়াতে পাম আমি ঠিক তেনেদৰে ওল্ড যিখন আছিলে সেইখনত 1.3 যিখিনি কোৱেশ্চনছ আছে সেইখিনি 1.2ত সেম দেখিবলৈ পোৱা গৈছে কিন্তু 1.3ত আগতে 3-4টা মান কোৱেশ্চন হে আছিলে কিন্তু আমাৰ যিখন নিউ ভাৰ্সন আছে সেইখনত টোটেল 8টা কোৱেশ্চনছ আছে আৰু এনেদৰে আমাৰ যেটো ৰিয়েল নাম্বাৰছৰ চেপ্টাৰ আছে এটো ইমানতে সমাপ্ত কৰি দিয়া হৈছে নিউ ভাৰ্সনখন কিন্তু যিখন ওল্ড আছিল সেইখন 1.5 লৈকে লৈ যোৱা হৈছিল আৰু কিছুমান অংক 2টা 3টা 4টাকে দি পিনে 1.5 লৈকে টোটেল চেপ্টাৰ আমাৰ বঢ়োৱা আছিল তো এপ্ৰক্সিমেটলি চাবলৈ গলে কোৱেশ্চন নাম্বাৰ যদি আমি হিসাব কৰো তেনেহলে সেমে আছে কব লাগিব আমি যদি সেকেন্ড নাম্বাৰ চেপ্টাৰ মানে পলিনোমিয়ালছলে যদি চাও তেনেহলে ইয়াতে কিছুমান ডিফাৰেন্স আছে সো আমি যদি ওল্ড খনত চাবলৈ যাও তেনেহলে টোটেল তাত তিনিটা এক্সাৰসাইজ আছিল 2.1 2.2 and 2.3 কিন্তু নিউ যিখন আছে আমাৰ সেইখনত টোটেল দুটা চেপ্টাৰ আছে দুটা এক্সাৰসাইজ আছে হেয়া হল 2.1 and 2.2 ঠিক আছে ওকে তাৰ পিছতে আমি যদি চাবলৈ যাও তেনেহলে 2.1 2.1ত যিখিনি কোৱেশ্চনছ আছে সেইখিনি একদম অকমান একে হয় তাৰ পিছতে যদি 2.2 and 2.2 দুটাৰে মিলাই চাও তেনেহলে হেতু গুটেখিনি কোৱেশ্চন সেম আছে কিন্তু 2.2 যেটো আমাৰ নিউ কিতাপ আছে সেইখনত 17টা কোৱেশ্চন টোটেল দিয়া হৈছে কিন্তু আগৰখনত অলপ কম আছিল সো আৰু 2.3 যিকিটা ডিভাইডৰ কোৱেশ্চন আছিল আমাৰ যেটো আমাৰ যোৱা বছৰ লোকে খুব আহিছিলে ডিভাইডৰ কোৱেশ্চনছ খিনি কিন্তু এইবাৰ আমাৰ এই ডিভাইডৰ কোৱেশ্চনছ খিনি ইয়াৰ পৰা অতৰাই দিয়া হৈছে এইবাৰ আমাৰ কোনো ধৰণৰ ডিভাইডৰ কোৱেশ্চনছ কৰিব নালাগিব সো ইয়াতে পলিনোমিয়ালছৰ ইমানখিনি আছিল তাৰ পিছত আমি যাম চেপ্টাৰ 3 pair of linear equations and two variables ইয়াত যদি আমি চাবলৈ যাও তেতিয়া আমি দেখিম যে ইয়াতে কি কৰিছে এক্সাৰসাইজ খিনি কমাই দিয়া হৈছে আগতে 3.1 ৰ পৰা 3.6 টোটেল এক্সাৰসাইজ আছিল কিন্তু এইবাৰ আমাৰ 3.1 ৰ পৰা 3.3 টোটেল তিনিটা এক্সাৰসাইজ আমি কৰিব লাগিব আৰু বাকি যদি আমি চাবলৈ যাও গ্ৰাফিক্যাল মেথড সাবস্টিটিউশন মেথড এনেদৰে কিছুমান মেথড এড কৰা হৈছে যিবিলাক যোৱা বছৰ লৈকে আমাৰ নাছিলে ওকে তাৰ পিছত আমি যাম কোৱাড্ৰেটিক ইকুৱেচন chapter number 4 so chapter 4 le jodi ami mon koru tenahole ya kono dhonor iman change kora hua nai same ase gutekhini exercise number o same ase 4.1 or 4.4 luke ase agotu asile jitu khali ki kora hoise kisuman questions add kora hoise aru kisuman questions olop remove kora hoise tar mane kisuman exercise questions agor khini beshi asile ebar kom ase aru kisuman ki hoise agor jitu exercise asile amar kitab khonor hekhini questions olop কম আছিল কিন্তু এবাৰ অলপ বঢ়াই দিয়া হৈছে সো এনেদৰে অলপ ডিফাৰেন্সেস দেখিবলৈ পোৱা গৈছে সো এবাৰ চাম আমি চেপ্টাৰ নম্বৰ 5 যাক আমি এপি সিৰিজ বুলি কওঁ সো এপি সিৰিজত বিশেষ এটা চেঞ্জ হোৱা নাই তাত আগতো 5.1 ৰ পৰা 5.3 তিনটা এক্সাৰসাইজ আছিল এবাৰো আমাৰ 5.1 ৰ পৰা 5.3 এক্সাৰসাইজ আছে আমি এগিটাই পঢ়িব লাগিব খালি ইয়াত অকমান চেঞ্জ কৰিছে কি যেটো আমাৰ ওল্ড যিখন ভাৰ্সন আছিল তাতে আমাৰ 5.3 এক্সাৰসাইজ 20টা কোৱেশ্চনছ আছিল কিন্তু এবাৰ অলপ বঢ়াই দিছে টোটেল 26টা কোৱেশ্চনছ আমি কৰিব লাগিব ইমানেই আছিল 5 এপি সিৰিজত আৰু বিশেষ একো চেঞ্জেস হোৱা নাই সো এপি সিৰিজৰ পিছত আহিব আমাৰ ট্ৰায়াঙ্গলছ যেটো চেপ্টাৰ নম্বৰ 6 হয় 6 নম্বৰ যেটো আমাৰ চেপ্টাৰ আছে হেতু ইমান একো চেঞ্জ কৰা নাই জাস্ট অকমান চেঞ্জ হৈছে যেটো মানে এক্সাৰসাইজ বোৰ অলপ কমাই দিছে মানে আগত যেটো আমি ওল্ড ভাৰ্সন পাইছিলো তাতে আমাৰ 6.1 ৰ পৰা 6.5 টোটেল চেপ্টাৰ এক্সাৰসাইজ আছিল বাট এতিয়া কি হৈছে নিউ যেটো ভাৰ্সন আছে তাত 6.1 ৰ পৰা 6.3 টোটেল তিনিটা এক্সাৰসাইজ আমি ইয়াত চাবলৈ পাইছো খালি ইয়াত কি হৈছে আগৰ যেটো আছিল তাত 6.3 টোটেল 16টা কোৱেশ্চনছ আছিল আৰু এবাৰ 6.3 21টা টোটেল কোৱেশ্চনছ আছে কিমানে ডিফাৰেন্সেস আছিল তাতকে বেছি ইয়াত একো ছেৰখানি কৰা হোৱা নাই এবাৰ আমি যাও চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেশন জিওমেট্ৰি যেটো চেপ্টাৰ নম্বৰ আমাৰ 7 হয় সো 7ত কি কৰিছে 7তো ইমান ধৰণৰ একো চেঞ্জেস দেখা নাই মাত্ৰ এটা পইণ্ট লিখি দিছো ইয়াতে হেতু হল আমাৰ 7.1 ৰ পৰা 7.3 আছিল আমাৰ ওল্ড যিখন কিতাপ হেখনত আৰু এবাৰ যেটো নিউ ভাৰ্সন বনোৱা আছে তাত আমাৰ 7.1 ৰ পৰা 7.2 মানে টোটেল আমাৰ দুটা চেপ্টাৰ দেখিবলৈ পোৱা গৈছে তাৰ মানে আগৰ যিখন কিতাপ আছিল হেখনত আমাৰ 7.3 যেটো কেৰ ভ্যালু লেব দিছিলে এৰিয়াৰ মান লেব দিছিলে কিন্তু এবাৰ আমি তেনেকুৱা কোনো অংক কৰিব নালাগে তাৰ পিছত আহিব চেপ্টাৰ নম্বৰ 8 ইন্ট্ৰোডাকশন অফ ট্ৰিগোনোমেট্ৰি সো ট্ৰিগোনোমেট্ৰি চেপ্টাৰটোত
8.1 ৰ পৰা 8.4 সেম থাকিব এক্সাৰসাইজ আগতো 8.4 লকে আছিল এতিয়াও 8.4 লকে থাকিব বাট কিছুমান কি হৈছে কোৱেশ্চনস কিছুমান এক্সাৰসাইজত অলপ পঢ়াই দিছে আৰু কিছুমান এক্সাৰসাইজত অলপ কমাই দিয়া হৈছে ইমানে চেঞ্জ কৰিছে তাতকে বেছি একো চেঞ্জেছ আমি ইয়াত দেখিবলৈ পোৱা নাই Chapter 8 ৰ পিছত আহিব Chapter 9 যেটো আমাৰ কি আছিল Some Applications of Trigonometry so এই চ্যাপ্টাৰটোত বিশেষ একো আমি চেঞ্জেছ দেখিবলৈ পোৱা নাই ম্যাক্সিমাম সেমে আছে কিছুমান কোৱেশ্চনছৰ ইফালিফাল দেখা গৈছে কিছুমানত বেছি আছে কিছুমানত অলপ কম আছে এক্সাৰসাইজ নাম্বাৰো সেম দিয়া আছে সো ইয়াত কোনো ধৰণৰ ডিফাৰেন্সেস আমি দেখিবলৈ নাই পোৱা সো তাৰ পিছত যদি আমি চাবলৈ যাও সাৰ্কেল আছে সাৰ্কেলটো ঠিক একেই আছে 10.1 ৰ পৰা আমাৰ 10.2 যেটো এক্সাৰসাইজ আছিল আগতে এবাৰো এক্সাৰসাইজ 10.1 আৰু 10.2 আছে কেৱল কিছুমান কোৱেশ্চনছ অলপ এড কৰা হৈছে তাৰ পিছত যদি আমি চাবলৈ যাও মোস্ট ইম্পৰ্টেন্টলি যেটো কনস্ট্ৰাকচন চ্যাপ্টাৰ আছিল অঙ্কন ওল্ড ভার্সন যিখন কিতাপ আছে তাত আমাৰ কনস্ট্ৰাকচন বুলি এটা চ্যাপ্টাৰ আছিল 11 নাম্বাৰ কিন্তু এইবাৰ কি কৰিছে নতুন কিতাপখনৰ পৰা অতৰাই দিয়া হৈছে ৰিমুভ কৰি দিছে মানে 11 নাম্বাৰ যেটো চ্যাপ্টাৰ আছিল হেতু এবাৰ আমাৰ পঢ়াৰ কোনো দৰকাৰ নাই এবাৰ ৰিমুভ কৰি দিলে সো কনস্ট্ৰাকচন চ্যাপ্টাৰটো বাদ দি পিনে আমাৰ যেটো এৰিয়াছ এন্ড ৰিলেটেড টু সাৰ্কেল আছিল হেতু আগতে 12 চ্যাপ্টাৰ আছিল কিন্তু এবাৰ আমাৰ 11ত আহিব আৰু আগতে 12.1 আৰু 12.3 লকে আছিল এক্সাৰসাইজ কিন্তু এবাৰ আমাৰ অনলি এটা চ্যাপ্টাৰ দি থৈছে টোটাল 20 টা কোৱেশ্চনছৰ হৈতে তাৰ মানে আমাৰ যেটো 11 চ্যাপ্টাৰ হ'ব এটো এৰিয়াছ ৰিলেটেড উইথ সাৰ্কেল হ'ব আৰু লগত এটাই চ্যাপ্টাৰ বা এটাই এক্সাৰসাইজ থাকিব মানে আৰু 20 টা টোটাল কোৱেশ্চনছ থাকিব তাৰ পিছত আহিব আমাৰ সাৰফেস এৰিয়াছ এন্ড ভলিউম আহিব যেটো এটা 12 নম্বৰ চ্যাপ্টাৰত আছে কিন্তু আগতে আছিল আমাৰ 13 চ্যাপ্টাৰ সো ইয়াত যদি আমি ডিফাৰেন্সেস চাবলৈ যাও তেতিয়া আমি দেখি পাম যে 13.1 ৰ পৰা টোটাল 13.4 চাৰিটা এক্সাৰসাইজ দিয়া হৈছিল কিন্তু এবাৰ যদি আমি দেখিবলৈ যাও তেনেহলে তাত টোটাল 12.1 আৰু 12.2 দুটা এক্সাৰসাইজ আমি দেখিবলৈ পাইছো সো তাৰ পিছত যদি আমি 13 নম্বৰ চ্যাপ্টাৰ মানে ষ্টেটিষ্টিকলৈ যাও আগতে যেটো 14 নম্বৰ চ্যাপ্টাৰ আছিল তাত যদি আমি চাও তেনে দেখিব পাম তাত দুটা আমি এটা ডিফাৰেন্স দেখিবলৈ পাম এটা হয়া হল 14.1 আৰু 14.4 মানে টোটাল চাৰিটা এক্সাৰসাইজ আছিল আগতে কিন্তু এবাৰ কি কৰিছে 13.1 ৰ পৰা 13.3 মানে এটা এক্সাৰসাইজ কমাই দিয়া হৈছে লাষ্টৰ যেটো এক্সাৰসাইজ আছিল আমাৰ হেতু কমাই দিয়া হৈছে তাৰ পিছত আহিব probability আগতো কি হৈছিল এটা চ্যাপ্টাৰে আছিল এতিয়াও এটা চ্যাপ্টাৰে আছে খালি কি হৈছে কোৱেশ্চনছ নাম্বাৰ কি চেঞ্জ কৰা যাব না কোৱেশ্চন নাম্বাৰ টোটাল আছিল আমাৰ আগতে 25 টা আৰু এতিয়া আমাৰ 34 টা কোৱেশ্চনছ আছে আৰু যদি কিছুমান ডিফাৰেন্সেস চাবলৈ যাও তেনেহলে মানে কি হৈছে যিবোৰ কোৱেশ্চনছ আমাৰ এড কৰা হৈছে ম্যাক্সিমাম আমাৰ কি দেখিবলৈ পাইছো আমি অপচনেল মানে এমসিকিউ টাইপ কোৱেশ্চনছ আমি দেখিবলৈ পাইছো আগতে ইমান এমসিকিউ নাছিল কিন্তু এবাৰ বঢ়াই পিনে কি কৰিছে বেছিভাগ এমসিকিউ তাৰ পিছতে কলম যিবিলাক ম্যাচ দা ফলোইং আছে আমাৰ এবোৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ আমি বেছি দেখিবলৈ পাইছো সো ইয়াৰ আছে ডিফাৰেন্সেস আৰু এটা ডিফাৰেন্সেস যদি আমি চাবলৈ যাও তেনেহলে দেখি পাম যে কিছুমান পিকচাৰ আগতে এনে ড্ৰ কৰা আছিল কিন্তু এবাৰ কি কৰিছে অৰিজিনাল যেটো ফটোগ্ৰাফ হেবোৰো লগাই দিয়া হৈছে কিছুমান আমি তেনেকুৱা দেখিবলৈ পাইছো আগতে তেনেকুৱা নাছিল অকল ষ্ট্ৰাকচাৰবোৰ আঁকি থোৱা আছিল কিন্তু এবাৰ 3D পিকচাৰ বা মানে অৰিজিনাল যেটো পিকচাৰ আমাৰ হেবিলাক দি বুজাবলৈ চেষ্টা কৰিছে আৰু বেছিভাগ এমসিকিউ যে আমি দেখিবলৈ পাইছো এইবোৰ যিবিলাক এড কৰা হৈছে বেছি কোৱেশ্চন হেবিলাক সব এমসিকিউ সো এই আছিল আমাৰ ওল্ড ভাৰ্সন আৰু নিউ ভাৰ্সন কিতাপখনৰ ডিফাৰেন্সেস সো আমি যদি গুটেখিনি কোৱেশ্চনৰ আনসাৰ আমি বুজিবলৈ যাও তেনেহলে আমি গম পাম যে ইয়াত মাত্ৰ এটা চ্যাপ্টাৰ কমাই দিয়া হৈছে যেটো কনস্ট্ৰাকচন চ্যাপ্টাৰ হেতু আগৰখনত আছিল এতিয়া নাই আৰু যদি আমি কোৱেশ্চনছৰ কথা ক'বলৈ যাও কিবা বেলেগ হ'ব নি তেনেহলে কোনো ধৰণৰ বেলেগ ইমান চেঞ্জ হ'ব নালাগে কাৰণ কোৱেশ্চনছবোৰ সেম প্যাটাৰ্নতে আছে কোনো ইমান বিশেষ টান নাই বা ইমান ইজিও কৰি দিয়া নাই সো সেম প্যাটাৰ্নতে আহিছে খালি এমসিকিউ কোৱেশ্চনছবোৰ অলপ বঢ়াই দিয়া হৈছে কাৰণ আগতে আমাৰ এমসিকিউ ইমান অহা নাছিল ওল্ড ভাৰ্সন আছিল আমি যেতিয়া 2015-16 তেতিয়া পৰীক্ষা দিছিলো তেতিয়াৰ পৰা কিতাপখন সেম হৈ আছে আৰু তেতিয়া আমাৰ কোনো ধৰণৰ এমসিকিউ ইমান নাছিল 45 মাৰ্কছৰ যিবিলাক এতিয়া আজিকালি কোৱেশ্চনছ আহে সো হেকাৰণে সকে এটো চেঞ্জ কৰা হৈছে আৰু ভালে কৰিছে কাৰণ 45 মাৰ্কছ যেটো আমাৰ এমসিকিউ আহে এমসিকিউ গুৰুত্ব দিয়াটো আমাৰ খুব ইম্পৰ্টেন্ট হে এমসিকিউ কোৱেশ্চনছ কিনি বেছি এড কৰা হৈছে তাতকে বেছি একো নাই বাকি সব একেই আছে মই দেখা মতে সো গুটেখিনি চ্যাপ্টাৰ আমি এটা কৈ সলভ কৰি যাম একদম ৰিভিজনৰ পৰা ধৰি probability লৈকে
সো এটাও কোৱেশ্চন স্কিপ নকৰাকৈ তোমালোকে চাই যাবা মোৰ লগত সদায় ভিডিঅ'বোৰ প্ৰেক্টিচ কৰি যাবা যিখিনি মই অংক কৰাম সেইখিনি প্ৰেক্টিচ কৰি গ'লে আশা কৰোঁ তোমালোকৰ মেথছত আৰু প্ৰব্লেম নহয় থ্যাংক ইউ সো মাচ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আজিলৈ আহিছোঁ কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে